নমস্কাৰ আপোনালোক সকলোকে পুনৰবাৰ টিকে মাইণ্ডৰ অন্য এটা ৰাতিপুৱাৰ ধামাকাদাৰ খবৰলৈ স্বাগতম জনাইছো। অন্য দিনৰ দৰে আজিও আপোনালোকৰ কাৰণে দিনটোৰ কেবাটাও গুৰুত্বপূৰ্ণ খবৰ লৈ আহিছো। ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈকে চাই থাকিব। আৰু খবৰ কেইটা যদি চাই আপোনালোকৰ অকণমান হলেও ভাল লাগে তেন্তে লাইক এটা নকৰাকৈ কিন্তু নাযাব। তো কমেন্ট এটা কৰি জনাব খবৰ কেইটা জানি আপোনালোকৰ কেনেকুৱা লাগিলে। আৰু ইনষ্টাগ্ৰাম যদি চলায় তেন্তে মোক ইনষ্টাগ্ৰামত ফলো কৰি ল'ব। ইনষ্টাগ্ৰামৰ লিংক ভিডিঅ'ৰ ডেছক্ৰিপশ্যনত আপোনালোকক দিয়া আছে। আগবাইছো আজিৰ প্ৰথমটো খবৰ ফালে। প্ৰথমটো খবৰ ওলাইছে চব্জি বেপাৰী আৰু তামোল বেপাৰীসকলৰ কাৰণে। এই যে বজাৰৰ মাজত বজাৰৰ দাঁতিতে যিসকল লোকে নেকি চব্জি কেইটামান লৈ বহি থাকে, তামোল পাণ কেইটামান লৈ তেওঁলোকে বিক্ৰী কৰিবৰ কাৰণে বহি থাকে, তো তেওঁলোকৰ কাৰণে এতিয়া আমাৰ অসমৰ কেবিনেটৰ বৈঠকত এটা বিৰাটেই ডাঙৰ সিদ্ধান্ত লৈছে। অসম চৰকাৰৰ কেবিনেটৰ বৈঠকত সিদ্ধান্ত লৈছে যে এতিয়াৰে পৰা সেই চব্জি বেপাৰীসকলে বা সেই তামোল বেপাৰীসকলে কোনো মহলদাৰক কৰ দিব নালাগে বুলি জনাইছে। কোনো মহলদাৰক টেক্স পৰিশোধ কৰিব নালাগে বুলি জনাইছে। টেক্স বুলি ক'লে বেয়া হ'ব, সেইটো কৰ বুলি ক'লে খুৱাব। তো কৰ পৰিশোধ কৰিব নালাগে বা যিনেকি হাত খোৱা থাকে হয়তো সেই হাত খোৱাকো চাগে পইচা দিব নালাগে। এইটো নতুনকৈ এটা নিয়ম প্ৰৱৰ্তন কৰিছে কেৱল তামোল বেপাৰী আৰু চব্জি বেপাৰীসকলৰ কাৰণে। আমাৰ অসম চৰকাৰৰ কেবিনেটৰ বৈঠকত এইটো এটা গুৰুত্বপূৰ্ণ সিদ্ধান্ত লৈছে। তো আপোনালোকে বাৰু এই সিদ্ধান্তটো কেনেকুৱা পাইছে, এই নিয়মটো কেনেকুৱা পাইছে সেই সম্পৰ্কে জনাবলৈ কিন্তু নাপাহৰিব। আগবাইছো ইয়াৰ পাছৰটো খবৰ ফালে। ইয়াৰ পাছৰ খবৰটো ওলাইছে ভোডাফোনৰ সিম কাৰ্ড যিসকলে নেকি ব্যৱহাৰ কৰে তেওঁলোকৰ কাৰণে এটা ভাল খবৰ ওলাইছে। আপুনি বাৰু কি সিম কাৰ্ড ব্যৱহাৰ কৰে কমেণ্ট এটা কৰি জনাবচোন। তো মই বৰ্তমান সময়ত এয়াৰটেল আৰু জিঅ' দুটা সিম কাৰ্ড ব্যৱহাৰ কৰোঁ। আপুনি কি সিম কাৰ্ড ব্যৱহাৰ কৰে সেইটো কমেণ্ট এটা কৰি জনাব। আপুনি যদি ভোডাফোনৰ সিম কাৰ্ড ব্যৱহাৰ কৰে তেন্তে আপোনালোকৰ কাৰণে এটা বিৰাটেই ভাল খবৰ ওলাইছে। ভোডাফোনে এতিয়া এনুৱেল পেক লঞ্চ কৰিছে আৰু অতি কম দামত। ডেইলি 2 GB কৈ ডাটা লাভ কৰিব, 100 SMS লাভ কৰিব আৰু লগতে আনলিমিটেড কলিং লাভ কৰিব ভোডাফোনৰ এই ইয়াৰলি পেকেজত। তো কিমান টকা আপোনালোকে ৰিচাৰ্জ কৰিব লাগিব? ভোডাফোনে কৈছে আপোনালোকে ডেইলি 2 GB কৈ ডাটা লাভ কৰিবৰ কাৰণে 3799 টকাৰ ৰিচাৰ্জ কৰিব পাৰে। 3799 টকা ৰিচাৰ্জ কৰিলে আপোনালোকে এবছৰৰ কাৰণে মানে 365 দিনৰ কাৰণে আপোনালোকে লাভ কৰিব ডেইলি 2 GB কৈ ডাটা। এতিয়া মই আপোনালোকক এটা সাজেষ্ট কৰিম, ভোডাফোনতকে ভাই জিঅ' বেটাৰ। জিঅ'য়ে ইয়াতকে কম দামত এনুৱেল পেকসমূহ লঞ্চ কৰিছে। আৰু যি কি নহওক, যিসকলৰ জিঅ' নাই, যিসকলে ভোডাফোন ইউজ কৰে, তো তেওঁলোকে এই ৰিচাৰ্জ প্লেনটো ব্যৱহাৰ কৰিব পাৰে। এনে ধৰি লওক আপোনাৰ কি হয়, কিমান ভৰাব লাগে, 349 ভৰাব লাগে, তেতিয়াহে আপোনালোকে ডেইলি 2 GB ডাটা পায়। গতিকে 349কে হিচাপ কৰিব হ'লে ঢেৰ হ'ব। তাতো আকৌ 28 দিনকেহে পায়, 30 দিনকেও নহয়। গতিকে এইটোত মানে এবছৰ দিছে। গতিকে সেইটো এটা বেনিফিট নথকা নহয় অৱশ্যে। আগবাইছো ইয়াৰ পাছৰটো খবৰ ফালে। ইয়াৰ পাছৰ খবৰটো ওলাইছে অৰুণোদয় আঁচনিৰ ওপৰত। যোৱাকালি অৰুণোদয় আঁচনিৰ পইচা ট্ৰান্সফাৰ কৰিলে। আপোনালোকৰ ঘৰৰ মা ভণ্টিয়ে পইচা বাৰু লাভ কৰিছে নেকি, বা আপোনাৰ মিছেছে পইচা লাভ কৰিলে নে নাই কৰা, বেংকৰ একাউণ্টটো চেক কৰিবলৈ জনাওক। তো খবৰ লোৱা অনুসৰি এইবাৰ মানে এই 2025 চনৰ এই জানুৱাৰী মাহৰ যিটো নেকি প্ৰথমটো অৰুণোদয় ধন মুকলি কৰিছে। তো এই প্ৰথমটো অৰুণোদয় ধনত প্ৰায় 44.78 লাখ মহিলাক অৰুণোদয় আঁচনিৰ ধন বিতৰণ কৰিছে বুলি জনাইছে, য'ত প্ৰায় 387 কোটি টকা ট্ৰান্সফাৰ কৰিছে মহিলা বা পুৰুষসকলৰ বেংকৰ একাউণ্টত। তো আপোনালোকেও যদি অৰুণোদয় আঁচনিৰ ধন লাভ কৰে তেনেহ'লে বেংকৰ একাউণ্টটো চেক কৰকে। যোৱাকালি অৰ্থাৎ 10 তাৰিখৰ দিনাখন বেংকৰ একাউণ্টলৈ অৰুণোদয় আঁচনিৰ ধন মুকলি কৰি দিছে। তো আপোনালোকৰ কোনোবাই পাইছে নেকি সেইটো কমেণ্ট কৰি জনাবলৈ কিন্তু নাপাহৰিব। আগবাইছো ইয়াৰ পাছৰটো খবৰ ফালে। ইয়াৰ পাছৰ খবৰটো ওলাইছে পঞ্চায়ত নিৰ্বাচনক লৈ। পঞ্চায়ত নিৰ্বাচন ফেব্ৰুৱাৰী মাহত অনুষ্ঠিত হোৱাৰ কথা আছিলে, কিন্তু যোৱাকালি পঞ্চায়ত নিৰ্বাচনক লৈ গুৱাহাটী উচ্চ ন্যায়ালয়ে ৰায় প্ৰদান কৰাৰ কথা আছিলে যে ফেব্ৰুৱাৰী মাহতেই পঞ্চায়ত নিৰ্বাচনটো হ'ব নে নহ'ব। কিন্তু কথাটো হৈ গ'ল কি, যোৱাকালি মই এই ভিডিঅ'টোৰ বিষয়ে খবৰ যেতিয়ালৈকে যুগুত কৰি আছিলোঁ, মানে প্ৰায় 10 মান বজালৈকে পঞ্চায়ত নিৰ্বাচনৰ ওপৰত গুৱাহাটী উচ্চ ন্যায়ালয়ে কোনো ধৰণৰ ৰায় প্ৰদান কৰা নাছিলে।
এতিয়া মুখ্যমন্ত্ৰী ডাঙৰীয়াই কৈছে যদিহে 12টা বজাৰলৈকে কোনো ধৰণৰ ৰায় প্ৰদান নকৰে পঞ্চায়ত নিৰ্বাচনক লৈ তেনেহলে পঞ্চায়ত নিৰ্বাচন বহু দূৰ পিছুৱাই যাব বুলি কৈছে একেবাৰে মেট্ৰিক হায়াৰ সেকেন্ডাৰী পৰীক্ষাৰ পাছতহে গৈ পিনে পঞ্চায়ত নিৰ্বাচনটো অনুষ্ঠিত কৰিব নহলে ফেব্ৰুৱাৰী মাহতে অনুষ্ঠিত কৰাৰ কথা আছিল কিন্তু ফেব্ৰুৱাৰীত যদিহে ৰায় প্ৰদান নকৰে তেনেহলে গৈ একেবাৰে মানে সেই এপ্ৰিলৰ পাছত গৈ হবগে মানে আপোনাৰ সেই হাই সেকেন্ডাৰী আৰু মেট্ৰিকৰ এক্সামৰ পাছতহে গৈ পিনে হবগে পঞ্চায়ত নিৰ্বাচনটো এটা দেখা যাওক তো অহা কালিৰ ভিডিঅ'ত মই এই সম্পৰ্কে বাৰু আপোনালোকক জনাই দিম আগবাইছো ইয়াৰ পাছৰটো খবৰ ফালে ইয়াৰ পাছৰ খবৰটো ওলাইছে আদিবাসী সকলৰ ওপৰত তো আদিবাসী সকলৰ কাৰণে এটা ভাল খবৰ ওলাই পৰিছে আদিবাসী সকলৰ যি নেকি ঝুমুৰ নৃত্য তো সেই ঝুমুৰ নৃত্যই এতিয়া ৱৰ্ল্ড ৰেকৰ্ড গঢ়িবলৈ গৈ আছে 24 ফেব্ৰুৱাৰী তাৰিখৰ দিনাখন ৱৰ্ল্ড ৰেকৰ্ড সৃষ্টি কৰিব ঝুমুৰ নৃত্যই যেনেকৈ নেকি বিহু নৃত্যই ৱৰ্ল্ড ৰেকৰ্ড সৃষ্টি কৰিছিলে ঠিক তেনেকৈ অসম চৰকাৰৰ নেতৃত্বত পুনৰবাৰ ঝুমুৰ নৃত্যই ৱৰ্ল্ড ৰেকৰ্ড গঢ়িবলৈ গৈ আছে তো আপোনালোক যদি আদিবাসী ব্যক্তি তেন্তে লাইক এটা নকৰাকৈ কিন্তু এই ভিডিঅ'টোত নাযাব আকৌ আপোনালোকক ৰিকুৱেষ্ট কৰিছো আপোনালোকে লাইক এটা কৰিব 24 ফেব্ৰুৱাৰী তাৰিখৰ দিনাখন আপোনালোকৰ ঝুমুৰ নৃত্যই ৱৰ্ল্ড ৰেকৰ্ডৰ খিতাপ লাভ কৰিব গতিকে ইয়াতকৈ আৰু আপোনালোকৰ বাবে স্পেচিয়েল মোমেন্ট মোৰ মতে একো হ'ব নোৱাৰে কাৰণ আপোনালোকৰ যিটো নেকি নৃত্য তো সেইটোৱে ৱৰ্ল্ড ৰেকৰ্ড পাব আমাৰ ঠিক যেনেকৈ নেকি বিহু নৃত্যই ৱৰ্ল্ড ৰেকৰ্ড পাইছিলে ঠিক তেনেকৈ ঝুমুৰ নৃত্যও এতিয়া ৱৰ্ল্ড ৰেকৰ্ডৰ খিতাপ লাভ কৰিব তো আপোনাৰ যদি কোনোবা বন্ধুবৰ্গ আদিবাসী আছে তেখেতলোকলৈ এই ভিডিঅ'টো শ্বেয়াৰ কৰি দিয়ক আগবাইছো ইয়াৰ পাছৰটো খবৰ ফালে খবৰ লৈছে 9 জানুৱাৰী তাৰিখৰ দিনাখন অসম চৰকাৰৰ ফালৰ পৰা অসম কৃষি বিভাগৰ তৰফৰ পৰা আমাৰ অসমৰ প্ৰায় সংখ্যক খেতিয়কৰ বাবে খেতিৰ বিভিন্ন ধৰণৰ আজবাব বিতৰণ কৰে বুলি জনাইছে 9 জানুৱাৰী তাৰিখৰ দিনাখন আৰু য'ত নেকি সৰ্বমুঠ ব্যয় কৰে প্ৰায় 32.64 কোটি টকা সৰ্বমুঠ ব্যয় কৰিছে বুলি জনাইছে অসম চৰকাৰৰ ফালৰ পৰা এতিয়া আপোনালোকৰ যদি এজন কৃষক বা খেতিয়ক তো এনেকুৱা ধৰণৰ সুবিধাবিলাক ফেচিলিটিবিলাক মাজে মাজে আহি থাকে এই ধৰি লওক ট্ৰেক্টৰ দিলে এই ধৰি লওক পাৱাৰ টিলাৰ দিলে বা অন্যান্য আজবাবসমূহ বিতৰণ কৰি থাকে কৃষি বিভাগৰ ফালৰ পৰা গতিকে আপোনালোক যদি অকণমান ইফালে সিফালে ঘূৰে অকণমান যদি আপোনালোকৰ লিংকেজ থাকে আপোনালোকে যদি আবেদন কৰে আপোনালোকেও পাব পাৰে তো সেইভাবে আপোনালোকে পৰাপক্ষত মাজে সময়ে আপোনালোকৰ যি নেকি জিলা কৃষি অফিচ তাত এবাৰ নহয় এবাৰ ভিজিট কৰি থাকিব লাগে মাজে মাজে তো ভিজিট কৰি থাকিলে গম পায় যে কেতিয়া কি ফেচিলিটি বিলাক আহি আছে তো আপোনালোকেও এনেকুৱা ধৰণৰ খা সুবিধাসমূহ ল'ব পাৰে এখন পাৱাৰ টিলাৰ দি দিয়ে ট্ৰেক্টৰ দি দিয়ে গতিকে তাতকৈ আৰু কি লাগে কৃষক এজনক গতিকে আপোনালোকে সেইভাবে আপোনালোকৰ জিলা কৃষি অফিচত মাজে মাজে এবাৰ দুবাৰ ভিজিট কৰি এই খবৰ পাতিবিলাক লৈ থাকিব লাগে আগবাইছো ইয়াৰ পাছৰটো খবৰ ফালে ইয়াৰ পাছৰ খবৰটো ওলাইছে আয়ুষ্মান ভাৰত কাৰ্ডৰ ওপৰত এটা বিৰাটেই দুখ লগা খবৰ ওলাইছে বৰ্তমান সময়ত অসমৰ প্ৰত্যেক ঘৰ ব্যক্তিৰ হাততে প্ৰত্যেকজন ব্যক্তিৰ হাততে আয়ুষ্মান কাৰ্ড আছে কিন্তু আয়ুষ্মান কাৰ্ডৰ জৰিয়তে কিমান দূৰ আপোনালোকে এখন প্ৰাইভেট হস্পিটেলত চিকিৎসা কৰিব পাৰিব আপোনালোকে এবাৰ নিজে ঘূৰি চাবচোন আপোনালোকৰ ডিস্ট্ৰিক্টত আয়ুষ্মান কাৰ্ডখন লৈ কোনখন হস্পিটেলত আপোনালোকে ফ্ৰীকৈ চিকিৎসা কৰিব পাৰে আপোনালোকে একবাৰ ঘূৰি চাব কিন্তু আজিৰ পৰা এবছৰ দুবছৰ আগলৈকে আয়ুষ্মান কাৰ্ডৰ জৰিয়তে এটলিষ্ট ডিস্ট্ৰিক্টখনত 4-5খন প্ৰাইভেট হস্পিটেলত বিনামূলীয়া চিকিৎসা কৰিব পাৰিছিলে আয়ুষ্মান কাৰ্ডৰ জৰিয়তে কিন্তু এতিয়া বৰ্তমান সময়ত কেৱল চৰকাৰী হস্পিটেলতহে আপোনালোকে চিকিৎসা কৰিব পাৰে আয়ুষ্মানৰ জৰিয়তে প্ৰাইভেট হস্পিটেলত কিন্তু আপোনালোকে আয়ুষ্মানৰ জৰিয়তে ফ্ৰী চিকিৎসা কৰিব নোৱাৰে তো অসম চৰকাৰে বৰ্তমান সময়ত এটা দাখিল কৰা ৰিপৰ্ট অনুসৰি আপোনালোকে পাব্লিক সেক্টৰৰ প্ৰায় 183খন হস্পিটেলত আয়ুষ্মান ভাৰতৰ জৰিয়তে চিকিৎসা কৰিব পাৰে আৰু প্ৰাইভেট সেক্টৰৰ প্ৰায় 183খন হস্পিটেলত আপোনালোকে ফ্ৰী চিকিৎসা কৰিব পাৰে কিন্তু এইটো এটা কেৱল নাম্বাৰহে কেৱল ডাটাত দেখাবৰ কাৰণেহে কেৱল এইটো এটা নাম্বাৰ কিন্তু প্ৰকৃততে অৰিজিনেল স্বৰূপটো যদি আপোনালোকে চাবলৈ যায় প্ৰাইভেট হস্পিটেলত বৰ্তমান সময়ত আপোনালোকে আয়ুষ্মান ভাৰতৰ জৰিয়তে ফ্ৰী চিকিৎসা কৰিব নোৱাৰে কিয় বাৰু জানেনে কাৰণ বৰ্তমান সময়ত প্ৰায় 74% পইচা মুকলি কৰি দিবলৈ এতিয়াও বাকি আছে সেই হস্পিটেলসমূহক সেই প্ৰাইভেট হস্পিটেলসমূহক যিবিলাক প্ৰাইভেট হস্পিটেলে বিনামূলীয়াকৈ আয়ুষ্মান ভাৰতৰ জৰিয়তে চিকিৎসা কৰিছিলে
সেই হস্পিটেলসমূহৰ এতিয়াও টকা বাকী আছে পাবৰ কাৰণে আৰু যাৰ বাবে নেকি এতিয়া ডিনাই কৰে হস্পিটেলবিলাকে ফ্ৰী চিকিৎসা দিবৰ কাৰণে গ্ৰাহকক বা ৰোগীক ফ্ৰী চিকিৎসা দিবৰ কাৰণে ডিনাই কৰে গতিকে নামতহে মানে ঢাকঢোল বজাই আছে যে আমাৰ উন্নতি কিন্তু প্ৰকৃত ফুপুলা স্বৰূপটো এইটোহে আগবাইছো ইয়াৰ পাছৰটো খবৰ ফালে ইয়াৰ পাছৰ খবৰটো ওলাইছে উমৰাংচুৰ কয়লা খনিত যি নেকি এটা দুৰ্ঘটনা হৈছিলে সেই দুৰ্ঘটনাৰ পৰা ওলাইছে ইয়াৰ পাছৰটো খবৰ অসম চৰকাৰ এতিয়া বিফল হৈছে অসম চৰকাৰে নেৰা নেপেৰা প্ৰচেষ্টা কৰাৰ পাছতো সেই কয়লা খনিত আবদ্ধ হৈ থকা শ্ৰমিক কেইজনক এতিয়া পৰ্যন্ত উদ্ধাৰ কৰিবলৈ সক্ষম হোৱা নাই অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাদেৱে জনাইছে যে সেই অবৈধ কয়লা খনি মানে যিটো নেকি অবৈধ কয়লা খনি বুলি ওলাইছিলে সেইটো অবৈধ কয়লা খনি নহয় বৈধ কয়লা খনি বুলি জনাইছে মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাদেৱে জনাইছে যে সেই কয়লা খনিত প্ৰায় 9 জনকৈ লোক আবদ্ধ হৈ আছিল আৰু তাৰে ভিতৰত কেৱল এজনৰহে মৃতদেহ উদ্ধাৰ কৰিবলৈ সক্ষম হৈছে বাকি 8 জনৰ এতিয়াও কোনো ধৰণৰ সংসূত্ৰ পোৱা নাই বাকি 8 জনৰ এতিয়ালৈকে একো খবৰেই পোৱা নাই তেওঁলোক জীৱিত আছে নে তেওঁলোক মৃত অৱস্থাত আছে বাৰম্বাৰ ফেইল হৈছে অসম চৰকাৰ তেওঁলোকক উদ্ধাৰ কৰিবৰ বাবে তো অসম চৰকাৰ মোৰ মতে এই সম্বন্ধে সিৰিয়াসলি ল'ব লাগে তৎপৰ হ'ব লাগে অকনমান যিমান পাৰে হাৰ্ডলি চেষ্টা কৰিব লাগে তেওঁলোকক উদ্ধাৰ কৰিবৰ কাৰণে আগবাইছো ইয়াৰ পাছৰটো খবৰ ফালে আমাৰ অসমৰ বাবে এটা গৌৰৱৰ খবৰ আমাৰ অসমৰ কৃষকৰ কাৰণে এটা গৌৰৱৰ খবৰ আমাৰ অসমত উৎপাদিত হোৱা কমলা এতিয়া বাহিৰা দেশলৈ ৰপ্তানি কৰিছে বুলি খবৰ ওলাইছে অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাদেৱে জানিবলৈ দিছে যে আমাৰ অসমত উৎপাদিত হোৱা সুস্বাদু কমলা এতিয়া শ্ৰীভূমি জিলাৰ পৰা নদী পাৰ কৰি বাংলাদেশলৈ ৰপ্তানি কৰিছে বুলি জনাইছে মানে আমাৰ অসমত যি কমলা উৎপাদিত হয় সেই কমলা এতিয়া বাংলাদেশলৈ গৈছে আগতে বিভিন্ন দেশৰ পৰা আমাৰ অসমলৈ বিভিন্ন প্ৰজাতিৰ মাল বস্তু আহে বা আমাৰ ভাৰতৰ বিভিন্ন ৰাজ্যৰ পৰা বৰ্তমানেও আমাৰ অসমলৈ বিভিন্ন বস্তু আহে কিন্তু আমাৰ অসমৰ কৃষকো এতিয়া স্বাৱলম্বী হৈছে খেতিৰ দিশত আমাৰ অসমৰ খেতিয়কে কৰা ব্যয় বস্তু এতিয়া বাহিৰা দেশলৈ ৰপ্তানি কৰিছে যেনে আদা হৈ গ'ল যেনে লিচু হৈ গ'ল তো এইবিলাক বস্তু এতিয়া আমাৰ অসমৰ পৰা বাহিৰা দেশলৈও ৰপ্তানি হৈছে তো আমাৰ তৰফৰ পৰা কৃষকসকলে বিৰাট ডাঙৰ এটা লাইক আগবাইছো ইয়াৰ পাছৰটো খবৰ ফালে যিসকল লোকে নেকি ফৰচুনাৰ লোৱাৰ সপোন দেখি আছে কিন্তু দামটো বেছি হোৱাৰ কাৰণে ফৰচুনাৰ গাড়ীখন ল'ব পৰা নাই তেওঁলোকৰ কাৰণে এটা ভাল খবৰ ওলাইছে মানে এই খবৰটো ক'বলৈ গ'লে ধনী মানুহৰ কাৰণে এখন ফৰচুনাৰৰ দাম হয়তো 1 কোটি মান হ'ব নেকি চাগে এখন ফৰচুনাৰৰ দাম গতিকে যিসকল লোকে নেকি ফৰচুনাৰ লোৱাৰ সপোন দেখিছে কিন্তু তেওঁলোকে ফৰচুনাৰ ল'ব পৰা নাই তেওঁলোকৰ কাৰণে এখন ফৰচুনাৰৰ মিনি ভাৰ্চন লঞ্চ কৰা হৈছে যিখনৰ ষ্টাৰ্টিং প্ৰাইস হৈছে 36 লাখ টকা 36 লাখ টকা মানে 1 কোটিতকৈ 36 লাখ টকাটো কমেই আৰু ক'বলৈ গ'লে কিন্তু আমি এল্টো চলাই থকা মানুহবিলাকৰ কাৰণেতো আৰু সেই 36 লাখ টকাটোৱে বহুত বেছি কিন্তু যিসকল লোকে ফৰচুনাৰৰ আশা কৰি আছে তো তেওঁলোকৰ কাৰণে 36 লাখ টকাটো তেনেই নগণ্য এতিয়া তেওঁলোকে খুব সুন্দৰকৈ ফৰচুনাৰৰ এটা মিনি ভাৰ্চন ল'ব পাৰিব যিটো ষ্টাৰ্টিং প্ৰাইস হ'ব 36 লাখ টকা আগবাইছো ইয়াৰ পাছৰটো খবৰ ফালে আমাৰ অসমত হয়তো এতিয়া গুটখাৰ দাম বৃদ্ধি হ'ব পাৰে নতুবা গুটখাৰ নাটনি হ'ব পাৰে এই দুইটা বস্তুৰ ভিতৰত যিকোনো এটা হ'ব মানে আলটিমেটলি ক'বলৈ গ'লে গুটখা নাটনি হ'ব তাৰ ফলত হয়তো কোনো লোকে গুটখাৰ দাম বৃদ্ধি কৰি দিব পাৰে যেনেকৈ নেকি মাজে সময়ে হৈ থাকে 10 টকাটো 15 টকা 15 টকাটো 20 টকা মাজে সময়ে সেইটো হৈ থাকে আমাৰ অসমত কিয়নো খবৰ ওলাইছে যোৱাকালি ইনকম টেক্স ডিপাৰ্টমেণ্টৰ ফালৰ পৰা ট্ৰাকে অবৈধ গুটখা জব্দ কৰিছে বুলি জনাইছে আমাৰ অসমৰ বহু ডাঙৰ গুটখা বেপাৰীয়ে কি কৰিছে জিএসটি বিহীন বহুতো গুটখা আনি টেক্স বচাবৰ কাৰণে ষ্টক কৰি ৰাখিছিল তেওঁলোকৰ ওচৰত মানে কোনো তেনেকুৱা চালান নাই তেওঁলোকৰ ওচৰত জিএসটি নাই বিল নাই ইনভয়েস নাই কিন্তু তেওঁলোকৰ ওচৰত ঢেৰ গুটখা আছে তেওঁলোকৰ ষ্টকত ঢেৰ গুটখা আছে মানে সেইবিলাক অবৈধ গুটখা এতিয়া ভাবক আপোনালোকে এক পেকেট গুটখাৰ দাম যদি 10 টকা হয় তাত 18% জিএসটি যদি দিব লগা হয় তেনেহলে কিমান টকা গুছি যায়গে মানে 100 টকা যদি 18% যাবলৈ হয় প্ৰায় 18 টকা গুছি যায় তো 100 টকাত তেওঁলোকৰ 18% লাভ হৈ আছে যদি জিএসটি বিহীন ভাবে আনে
তো তেনেকুৱা ধৰণৰ অবৈধ গুটখা ট্ৰাকে জব্দ কৰিছে বুলি জনাইছে তো ইয়াৰ ফলত এইটোৱে ক'ব পাৰি আমাৰ অসমত হয়তো গুটখাৰ নাটনি হ'ব শীঘ্ৰেই নতুবা গুটখাৰ দাম বাঢ়িব আগবাইছো ইয়াৰ পাছৰটো খবৰ ফালে ইয়াৰ পাছৰ খবৰটো ওলাইছে শিৱসাগৰ ডিষ্ট্ৰিক্টৰ পৰা খবৰ ওলাইছে যোৱাকালি এজন অৱসৰপ্ৰাপ্ত অধ্যক্ষৰ ঘৰত কেইজনমান ডকাইতি সোমালে আৰু ডকাইত কেইজনে হাতত চোকা অস্ত্ৰ লৈ ঘৰত মানুহ নথকাৰ সুযোগ লৈ মহিলাক চোকা অস্ত্ৰ দেখুৱাই ঘৰৰ ভিতৰত থকা অলংকাৰ আৰু টকা পইচা সকলোবিলাক লুটি লৈ গ'ল বুলি জনাইছে এই ঘটনা সংঘটিত হৈছে দিন দুপৰতে দিনৰ 11:30 মান বজাত শিৱসাগৰ ডিষ্ট্ৰিক্টত গতিকে সাৱধান মহিলাসকল যিসকল মহিলাই নেকি ঘৰত অকলে থাকে তো তেওঁলোকে পৰাপক্ষত অচিনাকি ব্যক্তি আহিলে দৰ্জা লক খুলি নিদিবই পাৰিলে আপোনালোকে ঘৰৰ ফ্ৰণ্টত সিসি কেমেৰা লগোৱাটো কৰক কাৰণ সিসি কেমেৰাই এটা প্ৰমাণ ৰাখে যে কোন আহিছিলে আপোনালোকৰ ঘৰত চুৰ কৰিবৰ কাৰণে তো আমাৰ অসমত দিনক দিনে এনেকুৱা চুৰি কাণ্ডবিলাক বৃদ্ধি পাইছে তো অসম চৰকাৰ বা আৰক্ষী প্ৰশাসন অকনমান তৎপৰ হ'বলৈ হ'ল এই চুৰি কাণ্ডক লৈ আগবাইছো ইয়াৰ পাছৰটো খবৰ ফালে যোৱাকালি আমাৰ অসম পুলিচে প্ৰায় 5 কোটি টকাৰ ড্ৰাগছ জব্দ কৰিবলৈ সক্ষম হৈছে 5 কোটি টকাৰ ড্ৰাগছ মানে কিমান পৰিমাণৰ ড্ৰাগছ আহিছিলে আপোনালোকে নিজেই ভাবক আমাৰ অসমলৈ আৰু যিখিনি নেকি জব্দ কৰিছে অসম পুলিচে খবৰ ওলাইছে যে কাছাৰত প্ৰায় 442 জিএমএছ ড্ৰাগছ জব্দ কৰিবলৈ সক্ষম হৈছে যিখিনি ড্ৰাগছৰ দাম হৈছে 3.1 কোটি টকা 3.1 কোটি টকা আৰু এজন লোকক এৰেষ্ট কৰিবলৈ সক্ষম হৈছে তাৰ পাছতে কাৰ্বি আলঙত ড্ৰাগছ জব্দ কৰিছে যিখিনিৰ মূল্য হৈছে 2 কোটি টকা আৰু দুজনক এৰেষ্ট কৰিছে বুলি জনাইছে মানে সৰ্বমুঠ 3 জনক এৰেষ্ট কৰিছে আৰু 5 কোটি টকাৰ ড্ৰাগছ জব্দ কৰিবলৈ সক্ষম হৈছে অসম পুলিচে এটা সেইখিনি যদি আহিলেহেঁতেন অসমৰ যুৱক যুৱতীয়ে যদি সেৱন কৰিলেহেঁতেন তেনেহ'লে অসমৰ যুৱক যুৱতীৰ কিমান বিনষ্ট হ'লহেঁতেন চাওকচোন আপোনালোকে এতিয়া চাওক প্ৰায় জেগাতে এইবিলাক ৰিহেব চেণ্টাৰবিলাক খুলিছে আৰু ৰিহেব চেণ্টাৰবিলাকত আপোনালোকে চাওকগে কেৱল ড্ৰাগছ লোৱা ল'ৰা ছোৱালীৰ সংখ্যা বেছি ড্ৰাগছ লোৱা মদ খোৱা এনেকুৱা মাদক দ্ৰব্য সেৱন কৰা মানে অসমৰ নৱপ্ৰজন্ম বিৰাট বিপদৰ ফালে গৈ আছে গতিকে নিজৰ ঘৰৰ ল'ৰা ছোৱালীক অকনমান চকু দিব আগবাইছো ইয়াৰ পাছৰটো খবৰ ফালে আমাৰ অসমত চলিছে এতিয়া বৃহৎ সিন্ডিকেট আমাৰ অসমলৈ এতিয়া বাহিৰা ৰাজ্যৰ পৰা অবৈধভাৱে বয়লা অনা হৈছে অকল বয়লাৰেই নহয় তাৰ লগে লগে বাহিৰা ৰাজ্যৰ পৰা অবৈধভাৱে গাহৰি আনি আছে অহৰহ আমাৰ অসমলৈ যাৰ ফলত নেকি আমাৰ অসমৰ যিবিলাক নেকি লোকেল বিজনেছমেন আছে বা যিবিলাক নেকি গাহৰি পালক আছে যিবিলাক নেকি মুৰ্গী পালক আছে বয়লাৰ পালক আছে তেওঁলোকৰ মালবিলাক এতিয়া ক্ৰয় নকৰা হৈছে তেওঁলোকক লোকচানৰ সন্মুখীন হ'ব লগা হৈছে আপোনালোকে যদি বৰ্তমান সময়ত এটা গাহৰি পোৱালি কিনিবলৈ যায় তেনেহ'লে 5000 টকা পে কৰিব লাগে কিন্তু তাৰ বিপৰীতে আপুনি যেতিয়া নেকি আপোনালোকৰ গাহৰিটো ডাঙৰ কৰি বিক্ৰীবলৈ যাব তেতিয়া আপোনালোকে দাম নাপায় কাৰণ আপোনালোকে পোহা গাহৰিটো আপোনালোকক অকনমান দাম লাগে কিন্তু বাহিৰৰ পৰা কম দামত গাহৰি আহি গুচি যায় আমাৰ অসমলৈ তো সেইভাবে বেপাৰীবিলাকে কি বিচাৰিব তেওঁলোকৰ লাভটো বিচাৰিব এতিয়া যোৱাকালি এজন বয়লাৰ আনি থকা গাড়ীৰ চালকে তেখেতৰ মুখেৰে নিজেই স্পষ্টকৈ কৈছে যে 100-150 টকাতে হেনো পুলিচে এৰি দিয়ে তেওঁলোকক বোলে 100-150 টকা লৈয়ে তেওঁলোকক বোলে এৰি দিয়ে তো তেওঁলোকৰ ওচৰত না কোনো চালান আছে তেওঁলোকৰ ওচৰত না কোনো গেট পাছ আছে একোৱে নাই তেওঁলোকে একো নোহোৱাকৈ সোমাই আহিছে অসমলৈ তাৰ পাছতো তেওঁলোকক পুলিচে এৰি দিছে 100-150 টকা লৈ বাপৰে বা পুলিচৰ ইমান টকা নাইকিয়া হ'লনে বাৰু সেই সকল লোকৰ আগবাইছো ইয়াৰ পাছৰটো খবৰ ফালে নতুন এটা বছৰ আৰম্ভ হ'ল নতুন এটা বছৰ আৰম্ভ হোৱাৰ লগে লগে 2025 আৰু 2026 চনৰ বাজেটো ঘোষণা কৰিবৰ হৈ গ'ল নহয় জানো বাজেট অধিৱেশন হ'ব এতিয়া খবৰ ওলাইছে 17 ফেব্ৰুৱাৰীৰ পৰা আমাৰ অসমত বাজেট অধিৱেশন হ'ব বুলি জনাইছে আৰু প্ৰথমখন বাজেট অধিৱেশন অনুষ্ঠিত কৰা হ'ব কুকুৰাঝাৰত প্ৰথমখন বাজেট অধিৱেশন অনুষ্ঠিত কৰা হ'ব বুলি জনাইছে আৰু এইবাৰ বাজেটত কিন্তু বহুত ভাল আপোনালোকৰ কাৰণে পদক্ষেপ হাতত ল'ব কিয় বাৰু জানেনে কাৰণ 26ত বিধানসভা নিৰ্বাচন আহি আছে গতিকে 26ৰ বিধানসভা নিৰ্বাচনত যদি
চৰকাৰ জয়ী হ'ব বিচাৰে পুনৰবাৰ বা মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাদেৱ আকৌ মুখ্যমন্ত্ৰী হ'ব বিচাৰে তো তেখেতে মানুহক সন্তুষ্টি প্ৰকাশ কৰিব লাগিব গতিকে ২৬ৰ এই বাজেটখন মোৰ মতে বিৰাটেই এখন ভাল বাজেট আহিব আগবাইছো ইয়াৰ পাছৰটো খবৰৰ ফালে এটা বেয়া খবৰ ওলাইছে গুৱাহাটী মহানগৰীৰ পৰা খবৰ ওলাইছে গুৱাহাটী মহানগৰীৰ ভাড়াঘৰত পুনৰ এগৰাকী যুৱতীৰ মৃতদেহ উদ্ধাৰ হৈছে বুলি খবৰ ওলাইছে খবৰ লোৱা অনুসৰি পুনৰ গুৱাহাটীৰ ভাড়াঘৰত এগৰাকী যুৱতীৰ মৃতদেহ উদ্ধাৰ মৃত যুৱতীগৰাকী গোৱালপাৰাৰ বিপ্লৱী নাথ হয় গুৱাহাটীৰ ৰুক্মিণী নগৰত ভাড়াতীয়া হিচাপে আছিল যুৱতীগৰাকী তো ছোৱালীসকল যিসকল লোকে নেকি নিজৰ ঘৰখন এৰি বাহিৰত কাম কৰিবলৈ যায় তেওঁলোকক অকণমান সতৰ্ক কৰি দিব বিচাৰোঁ দেখিছে আপোনালোকে পৰিস্থিতি কেনেকুৱা পৰাপক্ষত নিজৰ দৃষ্টিকতে কিবা এটা কৰিবলৈ ট্ৰাই কৰক গুৱাহাটী মহানগৰীখন বিৰাটেই বেয়া হৈ পৰিছে বিশেষকৈ যুৱতীৰ কাৰণে একেবাৰে সেফ নহয় গতিকে এই সম্বন্ধে মোৰ মতে অসম চৰকাৰে কিবা এটা কঠোৰ ব্যৱস্থা ল'ব লাগে ২০২৪ চনৰ পৰা যদি বৰ্তমানলৈকে আমি চাবলৈ যাওঁ কেইবাটাও তেনেকুৱা হত্যাকাণ্ড হৈছে এই কেইদিনত আমি দেখি থকাতে কেইবাটাও তেনেকুৱা হত্যাকাণ্ড হৈছে গতিকে গুৱাহাটী মহানগৰীত এতিয়া মহিলা সুৰক্ষিত নহয় বুলি ডাইৰেক্টলি ক'ব পাৰি তো সেইবাবে গুৱাহাটী মহানগৰীৰ প্ৰশাসন আৰু অসম চৰকাৰে কঠোৰতকৈ কঠোৰ ব্যৱস্থা ল'ব লাগে এই যিসকলে নেকি এনেকুৱা ধৰণৰ কাণ্ডবিলাক কৰে আগবাইছো ইয়াৰ পাছৰটো খবৰ ফালে ইয়াৰ পাছৰ খবৰটো ওলাইছে আত্মসহায়ক গোটত থকা মহিলাসকলৰ কাৰণে তো আত্মসহায়ক গোটত থকা মহিলাসকলক ১০,০০০ টকাটো এই ফেব্ৰুৱাৰী মাহতে ভিতৰতেই দিয়াৰ কথা আছিলে প্ৰথমতে ডিচেম্বৰ মাহত দিব বুলি শুনিছিলোঁ কিন্তু তাৰ পাছত গৈ পিনি ফেব্ৰুৱাৰী মাহৰ কথা উল্লেখ কৰিলে কিন্তু এই ফেব্ৰুৱাৰী মাহতো আত্মসহায়ক গোটত থকা মহিলাসকলে এই ১০,০০০ টকাটো লাভ নকৰিব আপোনালোকৰ কাৰণে এইটো বিৰাটেই দুখৰ খবৰ আপোনালোকে সেই ১০,০০০ টকাটো এই ফেব্ৰুৱাৰী মাহৰটো আপোনালোকে লাভ নকৰিব হয়তো চাগে সেই ১০,০০০ টকাটো মোৰ মতে ২০২৫ আৰু ২০২৬ৰ যি নেকি বাজেট ঘোষণা কৰা হ'ব সেই বাজেটতে চাগে ধাৰ্য কৰিব নেকি আপোনালোকৰ কাৰণে সেই টকাসমূহ কাৰণ এই সময়ছোৱাত চাগে আপোনালোকক দিয়াৰ কোনো আশংকা নাই এই কথা স্বয়ং মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাদেৱেই ইংগিত দি দিছে তো তেখেতে এখন মিটিঙত জনাইছে যে শীঘ্ৰেই আমি আইমাতৃসকলৰ সেই ১০,০০০ টকাটো মুকলি কৰিম বুলি জনাইছে যে নেকি লাখপতি বাইদেউ আছিলে গোটৰ মহিলাসকলক দিব বুলি কৈছিলে তো গতিকে ইয়াৰ পৰা এইটোৱে বুজিব পাৰি যে মানে আপোনালোকে ২৫ আৰু ২৬ৰ যি বাজেট হ'ব সেই বাজেটৰ পাছতে চাগে পইচাটো লাভ কৰিবগৈ আগবাইছো ইয়াৰ পাছৰটো খবৰ ফালে ইয়াৰ পাছৰ খবৰটো ওলাইছে চাকৰিয়ালসকলৰ বাবে প্ৰাইভেটে হওক বা চৰকাৰীয়ে হওক যিয়েই নহওক মুঠতে চাকৰিয়ালসকলৰ কাৰণে এটা ভাল খবৰ ওলাইছে তো চাকৰিয়ালসকলে EPFO পায় বা PFৰ পইচা পায় তো এতিয়া PFৰ বাবে এটা নতুন আপডেট আনিব বুলি জনাইছে মাৰ্চ মাহত তো জনাইছে EPFO 3.0 এক নতুন কিছুমান নীতি নিয়ম আনিব বুলি জনাইছে যিবিলাক নীতি নিয়মৰ অধীনত যিসকল নেকি কৰ্মচাৰী আছে কৰ্মচাৰীসকলে পেঞ্চনৰ পইচাসমূহ বা EPFৰ পইচাসমূহ সহজতে উলিয়াব পাৰিব আৰু ঢেৰ নিয়ম আহিব কেৱাইচিকে ধৰি কেইবাটাও নিয়ম আহিব মানে ভাল আপোনালোকৰ কাৰণে আপডেট আহিব আগবাইছো একেবাৰে শেষৰটো খবৰ ফালে একেবাৰে শেষৰ খবৰটো ওলাইছে যিসকল লোকে নেকি ইনকম টেক্স ৰিটাৰ্ণ কৰিবলৈ থাকি গ'ল তেওঁলোকৰ কাৰণে তো ২০২৪-২৫ৰ যিসকল লোকে নেকি ইনকম টেক্স ৰিটাৰ্ণ নকৰিলে বা যিসকলৰ নেকি ডিচেম্বৰত বা মাৰ্চত কৰিব লগা যি নেকি ইনকম টেক্স ৰিটাৰ্ণ আছিলে তো যিসকলৰ নেকি থাকি গ'ল যিসকলে নকৰিলে ভুলবশতঃ তো তেওঁলোকৰ কাৰণে এটা ভাল খবৰ ওলাইছে তো তেওঁলোকে যদি এতিয়া ইনকম টেক্স ৰিটাৰ্ণ কৰে তেনেহ'লে তেওঁলোকৰ কোনো ধৰণৰ সেই এক্সট্ৰা চাৰ্জেছ যি নেকি ফাইন লাগে সেয়া নালাগে বুলি জনাইছে তো আপুনি যদি ইনকম টেক্স পেয়াৰ বা আপুনি যদি ইনকম টেক্স পে কৰে তেনেহ'লে ৰিটাৰ্ণ কৰক যদি এতিয়ালৈকে কৰা নাই পেনাল্টি নভৰাৰ আগতে তো বন্ধু বান্ধৱীসকল বস আজিৰ ভিডিঅ' জনাবলগীয়া খবৰ ইমানেই আছিলে খবৰকেইটা জানি কেনেকুৱা লাগিলে কমেণ্ট কৰি জনাব যদি ভাল লাগিলে লাইক এটা কৰিব চেনেল যদি ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইবটো কৰি ল'ব পুনৰ এটা ভিডিঅ' লগ পোৱাৰ খালি বিদায় মাগিছোঁ ধন্যবাদ জয় অসম